Assertive to interrogative. Assertive sentenceৰ পৰা interrogative sentence আমি কেনেকৈ চেঞ্জ কৰিম, কেনেকৈ ট্ৰান্সফাৰ কৰিম সেই সম্পৰ্কে আলোচনা কৰিম। আহা পলম নকৰাকৈ আৰম্ভ কৰোঁ। Assertive to interrogative sentence. Assertive sentenceৰ পৰা interrogative sentence ট্ৰান্সফাৰ কৰিম। এইটো একেবাৰে সহজ, এইটো কৰিবৰ কাৰণে ইমান টেনশ্যন কৰিব নালাগে। এই যিবিলাক সেন্টেন্স আছে ইয়াতে এই সেন্টেন্সবিলাকত চোৱা অক্সিলাৰি ভাৰ্ব আছে। I am happy অক্সিলাৰি ভাৰ্ব আছে। He is not a student ইয়াতেও অক্সিলাৰি ভাৰ্ব আছে। They were very clever এইটো হৈছে অক্সিলাৰি ভাৰ্ব, ইয়াতে will অক্সিলাৰি ভাৰ্ব। The boy told a lie ইয়াতে অক্সিলাৰি ভাৰ্ব নাই। যদি অক্সিলাৰি ভাৰ্ব নাথাকে তেনেহ'লে ইন্টাৰগেটিভ কৰাৰ সময়ত আমি কি কৰিব লাগিব সেইটো আমি জানিম। I did not go to market গতিকে ইয়াতে অক্সিলাৰি ভাৰ্ব হিচাপতে ডিড তো আমি ধৰি ল'ব লাগিব। যদি ডু আৰু ডাজ ডিড এইবিলাক যদি কোনো সেন্টেন্সত থাকে তেনেহ'লে সেই ডু ডাজ ডিড এইবিলাক সেন্টেন্সৰ আগত বহুৱাই দিলে সেইটো ইন্টাৰগেটিভ হৈ যায়। কিন্তু যদি কোনো সেন্টেন্সত ডু ডাজ ডিড আৰু অক্সিলাৰি ভাৰ্ব নাথাকে তেতিয়াহ'লে আমি কি কৰিব লাগিব, তেতিয়াও সেম একেই ডু ডাজ আৰু ডিডৰ সহায় লৈ কিনে আমি ইন্টাৰগেটিভ বনাব লাগিব। এতিয়া ইয়াতে চোৱা I am happy ইয়াতে লিখা আছে, তেতিয়া এইটো আমি কেনেকৈ ইন্টাৰগেটিভ কৰিম, একেবাৰে সহজ, অকল I am happy am টো আগত আনিলেই হৈ গ'ল। Am I happy এইটো ইন্টাৰগেটিভ হৈ গ'ল। I am happy মই সুখী হওঁ। Am I happy মই সুখী নে? He is not a student তেওঁ এজন ছাত্ৰ নহয়। তেনেহ'লে অকল ইজটো আগত আনিলেই হৈ গ'ল। Is he not a student আৰু ইন্টাৰগেটিভ মাৰ্কটো দিব লাগিব। এইটো কি হৈ গ'ল, ইন্টাৰগেটিভ সেন্টেন্স হৈ গ'ল। They were very clever সিহঁত বৰ বুদ্ধিমান। তেনেহ'লে ইয়াতে অক্সিলাৰি ভাৰ্ব আছে ৱেৰটো প্ৰথমে আনি দিলোঁ। were they very clever সিহঁত বৰ বুদ্ধিমান হয়নে প্ৰশ্ন কৰা হ'ল। were they very clever অপূৰ্ব will go home ঘৰত যাব। তেনেহ'লে will যিটো আছে এইটো অক্সিলাৰি ভাৰ্ব হয়, এইটো প্ৰথমে আনি দিলোঁ। will অপূৰ্ব go home। The boy told a lie told হৈছে মেইন ভাৰ্ব, ইয়াতে অক্সিলাৰি ভাৰ্ব নাই। যদি অক্সিলাৰি ভাৰ্ব নাথাকে তেনেহ'লে ডু ডাজ আৰু ডিডৰ সহায় ল'ব লাগে। ইয়াতে told হৈছে past tense আৰু ইয়াৰ প্ৰেজেণ্ট হৈছে টেল টেল। এই টেলটো হৈছে প্ৰেজেণ্ট আৰু told হৈছে past, গতিকে আমি কিহৰ সহায় ল'ব লাগিব, did the boy টেল ইয়াতে লিখিব লাগিব, কিয়নো ইয়াৰ আগতে আমি পাইছিলোঁ যদি কোনো সেন্টেন্সত নেগেটিভ কৰাৰ সময়ত ডিড ইউজ কৰোঁ তেনেহ'লে মেইন ভাৰ্ব যিটো থাকিব সেইটো মেইন ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম হ'ব আৰু টেলটো হৈছে toldৰ ফাৰ্ষ্ট ফৰ্ম। Did the boy tell a lie I did not go to market ইয়াতে অকল ডিড আছে নহয়, এই ডিডটো প্ৰথমে দিলে হৈ গ'ল। Did I not go to market কিন্তু এই সেন্টেন্সটো আমি আৰু বেলেগ ধৰণে লিখিব পাৰোঁ। Did not I go to school or market ডিডৰ লগত নট যোগ কৰিলে হৈ যাব। আৰু যদি আমি সেইটো নকৰোঁ ডিড আই ছাবজেক্টৰ পিছত নট যোগ কৰিলেও হ'ব আৰু ডিডৰ লগত নট যোগ কৰিলেও তথাপি সেন্টেন্সটো নেগেটিভ হৈ যাব। একেবাৰে সহজ, চিন্তা কৰিবলগীয়া কোনো কথাই নাই ইয়াতে। তাৰপিছত আছে এছাৰ্টিভ সেন্টেন্সৰ পৰা এতিয়া আমি অবজেক্টিভ সেন্টেন্স ট্ৰান্সফাৰ কৰিম।
তেতিয়াহ'লে আহা আমি আলোচনা কৰোঁ কেনেকৈ ট্ৰান্সফাৰ কৰিম I wish you a long life. I wish you a long life. I wish him success. We pray that God will grant him a long life. এইবিলাক আমি কি কৰিব লাগিব এতিয়া অপটেটিভ সেন্টেন্স বনাব লাগিব এইবিলাকতো এছাৰ্টিভ সেন্টেন্স হয় আৰু আমি অপটেটিভ বনাব লাগিব অপটেটিভ মানে কি ইচ্ছা আকাংক্ষা কৰা বুজা তেনেহ'লে আমি এতিয়া কি কৰিম আকাংক্ষা কৰিম ইচ্ছা কৰিম আই উইশ মই আশা কৰোঁ ইউ এ লং লাইফ মই আশা কৰোঁ যে তুমি বহুত দিন জীয়াই থাকা তেনেহ'লে এইটো আমি অপটেটিভ সেন্টেন্সত কেনেকৈ লিখিব পাৰোঁ মে ইউ লিভ লং মে ইউ লিভ লং আশা কৰোঁ তুমি বহুত দিন জীয়াই থাকিবা I wish him success. May he succeed. May he succeed. May he succeed. We pray that God will grant him a long life. তেনেহ'লে এইটো অপটেটিভ সেন্টেন্সত মেটো ইউজ হয় মে তেনেহ'লে ইয়াতো মে দিব লাগিব মে ইয়াতে কি আছে গড আছে নহয় গড মে গড grant him a long life may God grant him a long life তাহলে অ্যাসার্টিভ সেন্টেন্সৰ পৰা আমি অপটেটিভ সেন্টেন্সৰ ট্ৰান্সফাৰ কৰা শিকিলো এতিয়া অ্যাসার্টিভ সেন্টেন্সৰ পৰা আমি এক্সক্লেমেটৰী সেন্টেন্স কেনেকৈ ট্ৰান্সফাৰ কৰিম সেইবিলাক আলোচনা কৰিম The girl sings very sweetly. The girl sings very sweetly. এইটো এক্সক্লেমেটৰী সেন্টেন্স কেনেকৈ লিখিব লাগিব How sweetly the girl sings. How sweetly the girl sings. আৰু এটা কাম কৰিব আপোনালোকে এইবিলাক নোট কৰি ৰাখিব কিয়নো মই এতিয়া লিখিলোঁ এইটো লাইনত লিখিব লাগিছিল কিন্তু ইয়াতে ঠাই নোহোৱাৰ কাৰণে মই তলত লিখিলোঁ এইটো কিন্তু এতিয়া আমি ডিলিট কৰি দিম তেতিয়াহ'লে আপোনালোকে যদি নোট নকৰে তেনেহ'লে প্ৰব্লেম হৈ যাব বুজাত প্ৰব্লেম হৈ যাব তেনেহ'লে the girl sings very sweetly আৰু এইটো এনেকৈ লিখিব লাগিব how sweetly the girl sings how sweetly the girl sings he did it very badly তেওঁ এইটো বৰ বেয়াকৈ কৰিছে তেনেহ'লে এইটো এনেকৈ লিখিব লাগিব how badly he did it how badly he did it how badly he did it It is very cold today. It is very cold today. আজি বৰ ঠাণ্ডা লাগিছে এটা এক্সক্লেমেটৰী কেনেকৈ বনাম আমি How cold it is today. How cold it is today. যিবিলাক সেন্টেন্স এক্সক্লেমেটৰ বনাই আছো এইবিলাক সেন্টেন্সৰ শেষত এক্সক্লেমেশন মাৰ্কটো দিব লাগিব কিন্তু
এতিয়া নেক্সট যেটো আছে this is very beautiful bird this is very beautiful bird তেনেহলে এটো আমি এক্সক্লেমেটৰি কেনেকৈ বনাম what a beautiful bird is this what a beautiful bird what a beautiful bird this is what a beautiful bird this is তাৰমানে এই বাৰ্ডটো কিমান যে ধুনীয়া কিমান যে সুন্দৰ দেখাত আৰু এক্সাটিভ সেন্টেন্স হৈছে this is very beautiful bird এইটো এটা বৰ ধুনীয়া চৰাই কিন্তু যেতিয়া আমি এক্সক্লেইম কৰিম মানে একেবাৰে আশ্চৰ্যজনক কিবা এটা ভাৱ প্ৰকাশ কৰিম তেতিয়া এনেকৈ ক'ব লাগিব what a beautiful bird this is এইটো যে কিমান ধুনীয়া এই চৰাইটো যে কিমান ধুনীয়া এনেকৈ এক্সক্লেমেশ্যন আমি জনাব লাগিব সেন্টেন্সবিলাক এক্সক্লেমেটৰি সেন্টেন্সবিলাক ঠিক হাউ হোৱাট এইবিলাক দি আমি বনাব লাগিব আৰু এইটো আমি আগতেই ইয়াৰ ফৰ্মেশ্যন আমি শিকিছোঁ আলোচনা কৰিছিলোঁ ঠিক আছে তেনেহ'লে ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব যাতে নতুন নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে প্ৰথমে এই ভিডিঅ'বিলাক পাই জ্ঞান হাসিল কৰিব পাৰে আৰু নতুন এনেকুৱা নলেজেবল ভিডিঅ' পোৱাৰ কাৰণে ইজি মেথডত আপোনালোকক শিকাই দিয়াৰ কাৰণে যদি আপোনালোকে আৰু ভিডিঅ' চাই আৰু যদি খোজে মোৰ পৰা এনেকুৱা ভিডিঅ' তেনেহ'লে আপোনালোকে কি কৰিব কমেণ্টত যাইকেনে কমেণ্ট কৰিব যে এনেকুৱা ভিডিঅ' আৰু লাগে বুলি কমেণ্ট কৰিব ঠিক আছে Thank you so much for watching this video.